যোৰহাটৰ পুৰণি গড়মূৰৰ কুমাৰ কৈৱৰ্ত গাঁৱত সংঘটিত হৈছে এক আজব ঘটনা, এক অদ্ভুত ঘটনা। গাঁওখনৰ টংকেশ্বৰ দাস নামৰ লোকজনৰ ঘৰত বিগত প্ৰায় 6 মাহ ধৰি চলিছে এক অদ্ভুত ঘটনা সংঘটিত হৈ আহিছে। আৰু এইটো হৈছে টংকেশ্বৰ দাসৰ ঘৰ। আৰু তেওঁলোকৰ ঘৰৰ ভিতৰৰ বিভিন্ন কাপোৰ কানি, আলনাৰ কাপোৰ কানি, বিচনাৰ কাপোৰ কানি এইবোৰ নিজে নিজে জ্বলি উঠে। এতিয়া এনেকুৱা পৰ্যায় পাইছেগৈ যে ঘৰখনৰ বাসিন্দাসকল এতিয়া সম্পূৰ্ণৰূপে ঘৰ খালী কৰি, ভিতৰৰ বিচনা আলনা খালী কৰি তেওঁলোকে এতিয়া বাহিৰত দিন কটাবলগীয়া হৈছে। গাঁৱৰ ৰাইজে পহৰা দি থাকিবলগীয়া হৈছে। দেখিছে এয়া গণেশে দেখুৱাইছে তেওঁলোকৰ সমূহ বিচনাৰ বয় বস্তু এতিয়া তেওঁলোকে বাহিৰলৈ উলিয়াই দিছে। এইবোৰ বিচনাৰ বয় বস্তু এনেধৰণে জ্বলি উঠে। এয়া গামোচা দেখিছে, এইখন গামোচা দেখিছে তললৈ, এয়া গামোচা জ্বলি উঠে। গামোচা এয়া হৈছে বিচনাৰ কাপোৰ কাটি, এইখন হৈছে তোচক জ্বলি উঠিছিলে। আৰু ঘৰৰ মানুহে এতিয়া ভিতৰখন সম্পূৰ্ণৰূপে খালী কৰি দিছে। আজি বেছি হৈছে বুলি কৈছে। প্ৰথম অৱস্থাত 6 মাহৰ পূৰ্বে ইয়াতে তেওঁলোকৰ ঘৰলৈ কিবা মাটিৰ লঠিয়াই মাৰিছিলে ন, প্ৰথমতে লঠি মাৰিছিলে, শিলগুটি মাৰিছিলে, চিচা মাৰিছিলে। পৰৱৰ্তী সময়ছোৱাত কিন্তু এনেকুৱা পৰ্যায় পালেগৈ যে সকলো কাপোৰ জ্বলি উঠে। মানুহ শুই থকা অৱস্থাতে বিচনাৰ কাপোৰ জ্বলি উঠে। এতিয়া তেওঁলোকে ঘৰৰ বাহিৰত দিন কটাব লগা হৈছে। মই গৃহস্থৰ সৈতে কথা পাতিম। প্ৰথম টংকেশ্বৰ দাস কোনজন আছিলে? আপুনি টংকেশ্বৰ দাস ন? কওকচোন আপোনাৰ ঘৰত কেতিয়াবা কি হ'ব ল'লে? আমাৰ প্ৰথমতে আপোনাৰ দলিয়াবলৈ ল'লে ফাৰ্ষ্ট, তাৰপৰা দলিয়াৰ পিছত আকৌ চিচা মাৰিবলৈ ল'লে। চিচা মৰাৰ পিছত ভিতৰৰ বস্তু যিমান আছিলে উলিয়াই আনি ভাঙিবলৈ ল'লে। মানে আপোনাক মানুহ থাকোঁতে আমি মানুহ থাকোঁৱেই, আমি এইখিনি থাকোঁতে এইফালৰ পৰা লৈ যায় বস্তু লৈ যায় বা দলি মাৰি দিয়ে, দেখে নেদেখোঁ। যেতিয়া ওপৰৰ পৰা পেলাই দিয়ে তেতিয়াহে দেখোঁ। তাৰপৰা জ্বলিবলৈ ল'লে, তাৰপৰা আপোনাৰ পানী ঢালিলে। বিচনাত শুব নোৱাৰোঁ, পানী ঢালে। পানী ঢলা নেদেখোঁ, চব কাপোৰ কানি তিতাই দিয়ে। আপুনি শুই থাকোঁতে বিচনা জ্বলি গৈছিলে? কালি জ্বলি গৈছিলে। মই শুই আছিলোঁ। বিচনা জ্বলিলে বোৱাৰীজনীয়ে দেখিলে। তেতিয়া মোৰ অকণমান লাগিলে গামোচাত। এতিয়া কি বুলি ভাবিছে, কি সন্দেহ কৰিছে আপোনালোকে? এতিয়া আমি কি সন্দেহ কৰিম, আপোনাৰ চব কৰি চাইছোঁ আৰু এতিয়া যি কৰিব লাগে চব কৰিলোঁ। এতিয়া আপোনাৰ চব নামঘৰত চব চাকি বন্তি দিছোঁ, কিবা পাতিবলৈ দিছে পাতিছোঁ, উপায় নাই পোৱা। বেজ এবাৰ লগালোঁ, একো কাম নহ'লে। আমি ভিতৰখনৰ অৱস্থা দেখুৱাম। আমি গৃহস্থৰ সৈতে কথা পাতিম। এইবিলাক সকলো উলিয়াই যায়। আহকচোন ভিতৰলৈ আহক, আমি যাওঁ ভিতৰলৈ সোমাই যাওঁ। প্ৰতিটো কোঠা আহকচোন, প্ৰতিটো কোঠা আমি দেখুৱাইছোঁ যে প্ৰতিটো কোঠাই তেওঁলোকে এতিয়া খালী কৰি দিছে। এইটো গণেশে দেখুৱাব প্ৰতিটো কোঠা। এইটো বিচনা, এইখন বিচনা সম্পূৰ্ণৰূপে খালী কৰি দিছে। ইয়াতে কালি শুই আছিলে, তেখেত শুই আছিলে। আৰু তেতিয়াই কওকচোন, কালি কি তেখেত ইয়াতে এখন বিচনাত শুই আছিলে? শুই থাকোঁতে ইয়াত শুই আছিলে, এইকণত শুই আছিলে। সেইফালৰ পৰা গাৰুটোৰ ফালৰ পৰা জ্বলাই দিলে নহয়। শুয়ে আছে, অকলে আছিলে। আমি মানুহ বাহিৰত ৰখীয়া আছে, মানুহ ৰখীয়া ভালেমান সোপা ল'ৰা আছিলে। তাই এইফালৰ পৰা জ্বলিয়ে বোৱাৰীজনী আকৌ কিবা এটা নিবলৈ আহিলে ইয়াৰ পৰা। বিচনাতে পিল নে কি থৈছিলে, ক'তো একো বস্তু থ'বই নোৱাৰোঁ। তাৰপিছত দেখিলে জ্বলি আহিছে, বহুত ডাঙৰ জুই হৈ গ'ল। বাপেকক জগুৱাই মেলি একদম চুচুৱাই আনি দি আনিছে। আনি এইখিনিতে হেৰি কৰিলে, ভয়ত কঁপিছে বুঢ়াটো, জ্বলি গ'ল। মানে টুপিটো জ্বলা হ'লে মানুহটো শেষ হয় আৰু। টুপিটো জ্বলা হ'লে ধৰা হ'লে। এজন লোক কালি ইয়াতে শুই আছিলে আৰু বিচনাৰ কাপোৰ জ্বলি উঠিলে, তেখেতৰ গামোচা জ্বলিলে, ব্লেংকেট জ্বলি উঠিলে। আৰু যাৰ বাবে আতংকিত হৈছে তেওঁলোকে। আজি যোৱা নিশাৰ পৰা যথেষ্ট বেছি হৈছে বুলি কৈছে। আৰু এইটো এটা কথা দেখিছে, প্ৰতিটো কোঠা খালী কৰি দিছে। এখন বিচনা সম্পূৰ্ণৰূপে খালী কৰি দিছে। এইটো কোঠাত জ্বলি উঠিছিলে। কেৰাচিন তেল গোন্ধাই ইয়াতে বা পানী পেলাই দিয়ে, ক'ৰ পৰা কি হয় ধৰিব পৰা নাই। ইয়াক দেখিছেনে, এখন বিচনা খালী কৰি দিলে, এডাল আলনা খালী কৰি দিছে। এতিয়া কোঠা শূন্য, মানুহ থাকে বাহিৰত নিশা। আপোনালোকে এতিয়া ৰাতি মানুহবোৰ ক'ত থাকে? বাহিৰতে থাকে, জুই ফুৰে বাহিৰতে বহি থাকোঁ আৰু। বাহিৰতে বহি থাকোঁ। থাকিবলৈ এতিয়া ভয়, হয়, আতংক, পূৰা আতংক আৰু থাকিব পৰা নাই। সেই বয় বস্তুবিলাকৰ তাৰ মানুহ থকা অৱস্থাত জ্বলি উঠে। এতিয়া তলতে জ্বলে নে বাহিৰত? বাহিৰতো কালি জ্বলিছে। বাহিৰতো জ্বলে, ভিতৰতো জ্বলে। মানুহ য'ত থাকে আপুনি ৰুমটো ৰখীয়া দি থাকিলেও তাতে জ্বলি উঠে। বাহিৰত বস্তু থ'ব, বাহিৰতো জ্বলি উঠাটোহে দেখে, জুইখিনি কোনেও গম নাপায়। এতিয়া বিজ্ঞানে কি ক'ব এই ক্ষেত্ৰত? তেওঁলোকে বেজ জ্ঞানী লগাইছে, কিন্তু আমি এতিয়া এইখন নহ'ব, আমি কোনো মতামত দিব নিবিচাৰোঁ। যিহেতু জ্বলি উঠিছে বা দেখা গৈছে তেওঁলোকে সেইখিনি খালী কৰি পেলাইছে। এঘৰ লোকে 6 মাহ ধৰি তেওঁলোকে ভুগিছে। এজন ৰোগীয়া ব্যক্তি আছে, এনেধৰণে ভুগিবলগীয়া হৈছে তেওঁলোকে। কিন্তু এতিয়া প্ৰকৃততে বিজ্ঞানৰ ব্যাখ্যা কি হ'ব বা যদি 6 মাহ ধৰি কোনো লোকে কৰিলেহেঁতেন। ঘৰখনত আপোনালোকৰ মুঠ মানুহ কেইজন? 6জন মানুহ। আপুনি
আৰু মানুহজন আছে, ল'ৰা দুজন, বোৱাৰী এজনী আৰু সৰু কেঁচুৱা ল'ৰা এটা। এতিয়া আপোনালোকে কাৰোবাক মানুহক সন্দেহ কৰে নেকি? মানুহ সন্দেহ কৰিবলৈ নাইকিয়া। আপোনালোকৰ ঘৰৰ মানুহ ছজনৰ ভিতৰত নাই, আমাৰ কাৰো কাজিয়া গোটেইকেইজন মানুহ ঘৰৰ ৰুমত সোমাই থাকিলে মানুহ হয় নেকি? গোটেইকেইজন থাকিলে হয়, মানুহ ৰখীয়া দি থাকেই। তাৰ মাজত বেলেগো থাকে, বেলেগ গাঁৱৰ মানুহ থাকে, মানুহে ৰখি থাকে। ছদিন হ'ল ইয়ালৈ অহা, ছদিনে বহি আছো, শুই আছো, শুবলৈ পোৱা নাই, বহিছো আৰু ৰখিবলৈ আহিছো। ঘৰখনত মানুহ ছজন একেলগে থাকে, গাঁৱৰ মানুহ 20-25জন ৰখি থাকে, তাৰ পাছতো হয়। তাৰ পাছত ৰখাতে কালি ৰখি থাকোঁতে এতিয়া জুই লাগিয়ে গৈছে 3বাৰ। কয় যে কিবা বিয়া মেলা কিবা তেনেকুৱা ধৰণে আমি এতিয়া মনতে ভাবিছো এতিয়া কি কৰিছে। বিয়া মেলাই হয়, বিয়া মেলিছে। হয়, এতিয়া তেওঁলোকে কৈছে কিবা বিয়া মিলিছে বুলি কৈছে, বেজ আহিছে। বিজ্ঞানে কি কয় সেই সন্দৰ্ভত আমি বিজ্ঞানীসকললৈ আগবঢ়াইছোঁ, তেওঁলোকে যদি কিবা ব্যাখ্যা আগবঢ়াব পাৰে যে প্ৰকৃততে কি পাকঘৰৰ বস্তু জ্বলি উঠে। এইফালে দেখিছেনে ঘৰৰ পাছফালেও তেওঁলোকে দমে দমে বস্তু, প্ৰায় ঘৰখন এক প্ৰকাৰে খালী কৰি দিবলগীয়া হৈছে, খালী কৰি দিছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে প্ৰকৃততে কি হৈছে, কিয় এই সা সামগ্ৰীসমূহ জ্বলি উঠে। ছমাহ ধৰি আতংকৰ সৃষ্টি কৰিছে, দিনে নিশাই তেওঁলোকে এতিয়া আতংকত কটাইছে, নিশা শুব পৰা নাই তেওঁলোকে, গাঁৱৰ ৰাইজে পহৰা দি থাকে, বাহিৰত তেওঁলোকে দিন কটাবলগীয়া হৈছে। এনেধৰণে যদি কোনো লোকে কৰিলেহেঁতেন, নিতান্ত ছমাহ ধৰি পেলাই নিশা ধৰা পৰিলেহেঁতেন, আৰু ঘৰখনত যিহেতু ছজনেই লোক আছে, তেওঁলোক একেলগে থাকে, গাঁৱৰ মানুহে পহৰা দি থাকে, তেনে অৱস্থাতো এই কাণ্ড হৈছে। আমি প্ৰতিবেদন আগবঢ়ালোঁ বিজ্ঞ মহললৈ, বিজ্ঞানী মহললৈ, কোনোবাই যদি এই ক্ষেত্ৰত ব্যাখ্যা আগবঢ়াব পাৰে বা তেওঁলোকেও আহ্বান জনাইছে তেওঁলোকক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ, যিহেতু তেওঁলোক আতংকিত হৈ আছে ছমাহ ধৰি। সেয়ে এই প্ৰতিবেদন চাই কোনো লোকে যদি এই ক্ষেত্ৰত ব্যাখ্যা আগবঢ়াব পাৰে বা ইয়াৰ এটা সমাধান সূত্ৰ উলিয়াব পাৰে, তেতিয়া কিন্তু ছমাহ ধৰি এই আতংকত ভুগি থকা এই পৰিয়ালটোৱে ৰক্ষা পাব। কেমেৰা পাৰ্চন গণেশৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা, নিউজ লাইভ।